পাৰ্টনাৰ সদায় এনেকুৱা চিলেক্ট কৰিবা, তুমি ল'ৰা হয় ছোৱালী হয়, যোনে তোমাৰ লাইফৰ আপছ ডাউনছ যি চলি থাকে ন, সেইটো যাতে তোমাক হেল্প কৰিব পাৰে, তোমাক ছাপৰ্ট কৰিব পাৰে, না কি তোমাৰ বেয়া চিটুৱেশ্যনত পলাই যাব আৰু ভাল চিটুৱেশ্যনত আহিব। ভাল চিটুৱেশ্যনত তোমাক ভাল দেখুৱাব, মৰম কৰা দেখুৱাব, পেম্পাৰ কৰা দেখুৱাব, কেয়াৰ কৰা দেখুৱাব, নিজৰ ফাইদাটো উঠাব। বেয়া চিটুৱেশ্যন এটা দেখাৰ লগালগ তাপাককৈ গায়ব হৈ যাব তোমাৰ পৰা। আৰু যেতিয়া দেখিব যে এই উন্নতি হৈছে, এই বিজনেছত অকণমান ছাকচেছ হৈছে বা কিবা জব পাইছে বা আকৌ আহি যাব। তেনেকুৱা ধৰণৰ মানুহৰ পৰা, অকল পাৰ্টনাৰ বুলি নহয় কিন্তু যিকোনো মানুহৰ পৰা, তেনেকুৱা ধৰণৰ একদম স্বাৰ্থপৰ বদমাছ মানুহৰ পৰা কিন্তু নিজকে দূৰত ৰাখিবা লাইফত। আৰু ছেকেণ্ড চান্স তেনেকুৱা ধৰণৰ মানুহক কেতিয়াও নিদিবা। এবাৰ যদি গ'ল তোমাৰ বেয়া চিটুৱেশ্যন, বেয়া তুমি কান্দি থাকা চিটুৱেশ্যনত তোমাক পেলাই থৈ, তুমি দুখত থাকা, তুমি টোপনি নাহাকৈ থাকা চিটুৱেশ্যনত তোমাক পেলাই থৈ কিনে যদি এবাৰ গুচি গ'ল, সেইজনক গেট আউট কৰি দিবা গোটেই লাইফৰ কাৰণে। যে লগা হওক তুমি যিমান কষ্ট নোপোৱা কিয়, তেনেকুৱা ধৰণৰ ফাল্টু মানুহক নিজৰ লাইফৰ পৰা গেট আউট কৰি দিবা গোটেই লাইফৰ কাৰণে। ঠিক আছে, মাইণ্ড ইট, নহ'লে কিন্তু বহুত কষ্ট পাবা।